চাওক আমিতো বিশ্বাস ৰাখিছোঁ যে ইমান এখন দীঘলীয়া চাৰ্জশ্বিট যিহেতু দিছে আমাৰ বিশ্বাস আছে যে ন্যায় দিব পাৰিব কিন্তু আমি আগৰ স্থিতিতে অটল আছোঁ আমি কৈছিলোঁ যে যিকেইজন মূল অভিযুক্ত চৰকাৰে সজাইছে সেই অভিযুক্ত কেইজনক ফুৰাব নিব লাগে আমি এনকাউণ্টাৰ বিচাৰিছিলোঁ আৰু এতিয়াও অসমৰ জনগণে তেওঁলোকৰ এনকাউণ্টাৰ বিচাৰিছে আমি আমাৰ স্থিতিত অটল আছোঁ আৰু আমি আশা ৰাখিছোঁ এনকাউণ্টাৰ হ'ব আৰু কথাটো হৈছে এনকাউণ্টাৰ কৰাটো অসমীয়া জাতীয় জীৱনৰ অসমৰ খিলঞ্জীয়া সত্তাই এইটো বিচাৰিছে আৰু তেতিয়াৰ পৰা কৈ আছে আৰু এতিয়াও অসমৰ মানুহৰ মনত হেৰিকুৰা জুই ক্ষোভৰ জুই জ্বলি আছে সেইকাৰণে আমি আগতেও কৈছোঁ শ্বুট টু কিল আৰু এইটো কথা এইটো আমি যিখিনি কৈছিলোঁ আমাৰ স্থিতি এতিয়াও স্পষ্ট জুবিন দা ঢুকুৱাৰ সময়ত কোৱা স্থিতি আৰু এতিয়া স্থিতিত আমি অটল আছোঁ অসন্তুষ্ট মই নাজানো কথাটো স্পষ্ট চাৰ্জশ্বিটখন ইমান দীঘলীয়া এখন চাৰ্জশ্বিট দিছে আমি ন্যায় ব্যৱস্থাটোৰ ওপৰত আশা কৰিব লাগিব কিন্তু বিলাসী থানাৰ যিটো স্থিতি আছিলে সেই স্থিতিত বিলাসী থানা এতিয়াও অটল আছে আৰু অন্ততঃ জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ বিলাসী থানা অসমে নিবিচাৰে নিজৰ কথা কোনোবাই কাৰোবাক সমৰ্থনত কোৱা নোকোৱাটো এইটো হৈছে গণতান্ত্ৰিক দেশ এখনত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে কিন্তু কথাটো হৈছে জুবিনৰ ন্যায় আৰু মই পুনৰ কৈছোঁ আমি বিশ্বাস কৰোঁ ফুৰাবলৈ নি কিবা অঘটন হোৱাতে